I hope you are watching my videos of English grammar very well. এই লকডাউনৰ সময়খিনিত ইংলিছ গ্ৰামাৰৰ ওপৰত মই দিয়া ভিডিঅ'খিনিৰ উদ্দেশ্য যে এই বন্ধৰ সময়ছোৱাত যাতে প্ৰতিজন ষ্টুডেণ্টে বা যিখিনি মানুহে ইংৰাজী শিকিব বিচাৰে তেওঁলোকে মানে এই লকডাউনৰ সময়ছোৱাত যাতে সদ্ব্যৱহাৰ হয় যাতে তেওঁলোকে এই সময়খিনি শেষ হোৱাৰ পিছত গৰ্ব সহকাৰে ক'ব পাৰে বোলে হয় মই ইংৰাজী ক'ব পাৰোঁ হয় মই ইংৰাজী জানো So, আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য আপোনাৰ স্ক্ৰীনতে ওলাই থকাৰ দৰে মাত্ৰ এটা ভিডিঅ'তে ইংৰাজী কোৱাৰ সম্পূৰ্ণ আখৰা যাতে এই ভিডিঅ'টো চাই শেষ হোৱাৰ পিছত আমাৰ আৰু ইংৰাজী কোৱাৰ মাজত কোনো ধৰণৰ আশংকা নাথাকে কোনো ধৰণৰ ভয় ভাৱ নাথাকে কোনো ধৰণৰ সন্দেহ নাথাকে বোলে মই ইংৰাজী ক'ব নোৱাৰো তো ইংৰাজী ক'ব লাগিলে আমি এটা কথা বুজিবই লাগিব হেতু হল স্ট্রাকচার অফ সেন্টেন্স স্ট্রাকচার অফ সেন্টেন্স বুলি ক'লে মূলত আমাৰ সাবজেক্ট আৰু ভার্ব এই দুটা বস্তু জানিব লাগিব তো সাবজেক্টটো আমি অলৰেডি জানোই সেন্টেন্সৰ যেটো কৰ্তা বুলি কয় এটো মেইন পোরশন অফ দা সেন্টেন্স যাক উদ্দেশ্য কৰি সেন্টেন্সটো লিখা হয় যাক উদ্দেশ্য কৰি সেন্টেন্সটো কোৱা হয় তেই সাবজেক্ট নেক্সট ইম্পৰ্টেন্ট পার্টটো হল ভার্ব The what is verb? Verb বুলি ক'লে আমাৰ মেইন ভার্ব আছে অক্সিলারি ভার্ব আছে হেল্পিং ভার্ব আছে মডেল ভার্ব আছে আমাৰ আজিৰ উদ্দেশ্য হল সাবজেক্ট আৰু ভার্বৰ মাজত সম্পৰ্ক কি আৰু এইটো সম্পৰ্ক আই এম ডেম শিওর মই গ্যাৰান্টি দিছো প্ৰতিজন দৰ্শকক যে এই সাবজেক্ট আৰু ভার্বৰ লগত লিংকেজ সাবজেক্ট আৰু ভার্বৰ লগত ৰিলেশনটো যেটো আছে এইটো যদি আমি ক্লিয়াৰলি এবাৰ বুজি পাও আমাৰ লাইফৰ কাৰণে ইংলিশৰ প্ৰবলেম খতম সব আজিৰ উদ্দেশ্য হল ভার্ব হোয়াট ইজ ভার্ব ইংৰাজী ক'ব লাগিলে এই কথাটো অতি জৰুৰী জানিবই লাগিব হোয়াট ইজ ভার্ব ভার্বৰ কাম কি সেন্টেন্সটোৰ মাজত হোয়াট ইজ দ্য ফাংশন অফ দ্য ভার্ব ফাংশন অফ দ্য ভার্ব ইজ verb describes the action or the state of the subject subject to আমি বুজি পাইছো যাক উদ্দেশ্য কৰি সেন্টেন্সটো কোৱা হয় বা যিজনে সেন্টেন্সটোত কামটো কৰা বুলি কোৱা হয় তেই সাবজেক্ট অসমীয়াত আমি কৰ্তা বুলি জানো সো এইবাৰ verb describes the action আমি খুব গুৰুত্ব সহকাৰে এখিনি চাব লাগিব যদি হয় যে আমাৰ ইংলিশৰ সমস্যা action or the state of the subject ভার্বে কি করে প্রথমতে সাবজেক্টৰ অ্যাকশন ডেসক্রাইব কৰে অ্যাকশনটো বুজায় বোলে সাবজেক্টটো সেন্টেন্সটোত কি অ্যাকশন কৰিছে কি কৰ্ম কৰিছে কি কাম কৰিছে হেতু কোনে বুজায় ভার্বে আৰু এটা কি বুজায় ভার্বে স্টেট অফ দা সাবজেক্ট সাবজেক্টটো কিটো স্টেজত আছে কেনেকুৱা পৰিবেশত আছে কেনেকুৱা পৰিস্থিতিত আছে সেই কথাটো কোনে কৈ দিয়ে ভার্বে স্টেট টু মানে কি স্টেট means the time of existence of the subject ki time of existence of the subject subjector time of existence kenekwa poristhitit kenekwa timeot kenekwa samoyot ki poribeshot subjectto ase hetu bujai die eta time of existence buli kore kuntu samoyot ase whether in past te otitot ase বুজোৱা হৈছে নে প্ৰেজেন্ট দিনত বুজোৱা হৈছে নে ইন ফিউচাৰ নে
ভৱিষ্যত কালবিধি হ'ব বা ভৱিষ্যতৰ সম্পৰ্কে তাক বুজোৱা হৈছে সো এই কথাখিনি আমি ক্লিয়াৰ হ'ব লাগিব অসমীয়াত ক'ব লাগিলে মানে কি বুজায় আছে নে আছিল নে থাকিব সাব সেন্টেন্সটো সাবজেক্টৰ যেটো এক্সিস্টেন্স সাবজেক্টৰ যেটো স্টেট কেনেকুৱা পৰিস্থিতিত আছে বোলে তেও প্ৰেজেন্টত আছে বুজাইছে নে পাষ্টত কৰি আহিছে হেতু বুজাইছে নে ফিউচাৰত কৰিব বা থাকিব বা আহিব হেতু বুজাইছে সেই কথাখিনি কোনে বুজাই দিয়ে ভাৰ্বে কি বুজায় প্ৰথম হল অ্যাকশন কি কৰ্ম হৈছে কামটো বুজায় সেকেন্ড হল স্টেট মানে কি পৰিস্থিতিত আছে বা কেনেকুৱা সময়ত আছে পাষ্টত আছিল নে প্ৰেজেন্টত আছে নে ফিউচাৰত থাকিব সেই কথাটো কোনে বুজাই দিয়ে ভাৰ্বে এতিয়া আমি কেইটামান উদাহৰণ চালে কথাটো ক্লিয়াৰ হৈ যাব Rohim is playing just get the sentence Rohim is playing Rohime খেলি আছে কেনেকুৱা সময়ত হৈছে এটো is বুলি কোৱাৰ লগে লগে be ভাৰ্বৰ প্ৰথম past tenseৰ ফৰ্ম তিনটা আছে is am আৰু are present tenseৰ তিনটা ফৰ্ম is am আৰু are Rohim is মানে Rohim বৰ্তমান আছে কি কৰি আছে is playing খেলি আছে Rohime খেলি আছে Rohimৰ এটা অ্যাকশন ইয়াতে কোৱা হৈছে কি অ্যাকশন he is doing an action to হল he is playing Rohim is playing Rohimৰ খেলি আছে Rohimৰ এটা অ্যাকশন নেক্সট সেন্টেন্সটো চাব Rohim is 10 years old Rohim 10 বছৰ Rohimৰ বয়স 10 বছৰ ইয়াতে Rohimে কাম কৰিছে এই কমপ্লিট সেন্টেন্সটো Rohimৰ কোনো অ্যাকশন নাই কোনো এক্টিভিটি কোৱা হোৱা নাই Rohimে কোনো কাম কৰা বুজা নাই জাস্ট এটা ডেসক্ৰিপশন দিছে Rohimৰ সম্পৰ্কে এটা ডেসক্ৰিপশন দিছে কি ডেসক্ৰিপশন যে Rohimৰ বয়স 10 বছৰ কেতিয়া Rohimৰ বয়সটো 10 বছৰ কেতিয়া is Rohim is মানে এই মুহূৰ্তত এই সময়ত Rohimৰ বয়স 10 বছৰ এইটো সেন্টেন্সত Rohimক কি ষ্টেটত ৰখা হৈছে প্ৰেজেন্ট ষ্টেটত Rohim was 9 years old just get the difference complete sentence একেই ইয়াতে কি কোৱা হৈছে Rohim was 9 years old Rohim মোৰ বয়স 9 বছৰ আছিল কেনেকৈ বুজি পালো আছিল by the word was মানে past tense মানে আছিলে ইয়াতেও Rohimৰ কোনো একটি কোৱা নাই দেখুৱা হোৱা নাই Rohimৰ কোনো কাম কৰা বুজোৱা হোৱা নাই এটা বৰ্ণনা দিয়া হৈছে Rohim সম্পৰ্কে যে Rohim was 9 years old কেতিয়া it was in past next আৰু এটা সেন্টেন্স Rohim will be 11 years old Rohim মোৰ বয়স 11 বছৰ হ'ব কেতিয়া হ'ব কিয় কোৱা হ'ল বলে হ'ব will be কাৰণে will be মানে future tense এই তিনিটা সেন্টেন্সত Rohime কোনো কাম কিন্তু কৰা বুজা হোৱা নাই Rohime কোনো এক্টিভিটি কোনো অ্যাকশন Rohimৰ নাই মাত্ৰ Rohim সম্পৰ্কে তিনিটা ডেসক্ৰিপশন আছে বলে Rohim is 10 years Rohim was 9 years Rohim will be 11 years was এই তিনিটা সেন্টেন্সত ডেসক্ৰিপশন দিয়া হৈছে Rohimৰ স্ট্যাটাস কোৱা হৈছে Rohimৰ যেটো স্টেট কোনটো স্টেটত আছে Rohim এটো কোৱা হৈছে First one is in present state আজিৰ সময়ত second was in past state
ভৱিষ্যত এই পাৰ হৈ যোৱা দিনত অতীতত নেক্সট ওয়ান ইজ will be in future ভৱিষ্যত দিনত হ'ব সো ভার্বে কি কাম কৰে প্ৰথমতে ফার্স্ট কি কৰে ভার্বে অ্যাকশন বুজায় রহিম ইজ প্লেইং রহিমে খেলি আছে রহিমৰ এটা অ্যাকশন বুজাইছে সেকেন্ড কি বুজায় রহিমৰ বিষয়ে ডেসক্রিপশন দিছে রহিমৰ স্টেট বুজাইছে স্ট্যাটাস বুজাইছে যে প্ৰথম বাক্যটোত ৰহিমে বৰ্তমান 10 বছৰ নেক্সট বাক্যটোত ৰহিম অতীতত 9 বছৰ আছিল থাৰ্ড বাক্যটোত ৰহিমে ভৱিষ্যতত 11 বছৰ হ'ব সেই চাৰিটা সেন্টেন্সৰ পৰা আমি ভার্ব সম্পৰ্কে এটা জ্ঞান লৈ ল'ব পাৰো যে ভার্বে হয় কোনো অ্যাকশন বুজায় নহয় সাবজেক্টৰ স্ট্যাটাস বুজায় সাবজেক্ট কোনটো স্টেজত আছে বৰ্তমানত আছে নে অতীতত আছিল নে ভৱিষ্যতত আহিব এই বস্তুখিনি বুজায় কোনে ভার্বে এই কথাখিনি আমি ক্লিয়াৰ হৈ ল'ব লাগিব এই সেন্টেন্সৰ পৰা উদাহৰণ কেইটাৰ পৰা নেক্সট ভার্ব there are two types of বহুত টাইপ আছে basically there are two types of verbs আমি ইংলিশ শিকিবৰ কাৰণে এই দুটা টাইপ অতি জৰুৰীভাৱে জানিব লাগিব ফাৰ্স্ট ওয়ান ইজ the main verb main verb to কাক কয় main verb describes the action of the subject main verb কি কৰে সাবজেক্টৰ action to describe কৰে কি describe কৰে action সাবজেক্টে কাম কৰিছে কাম to describe কৰে কোনে the main verb যেনে dance সাবজেক্টে যদি dance he is dancing he dances he plays he sings এটা কাম কৰা বুজায় যেটা ভার্বে সেই ভার্ব কেটা মেইন ভার্ব বলা হয় নেক্সট আৰু এটা ভার্ব হল অক্সিলারি বা হেল্পিং ভার্ব অক্সিলারি অর হেল্পিং ভার্ব describes the state of the subject to কেনেকুৱা পৰিবেশত পৰিস্থিতিত আছে কেনেকুৱা সময়ত আছে হেতু বুজায় প্ৰেজেন্টত আছে নে পাস্টত আছে নে ফিউচাৰত এই অক্সিলারি ভার্বক আকৌ দুটা ভাগত ভগাব পাৰি the first one is primary auxiliary verb the verbs which can be used both as main verb or helping verb যিকেইটা auxiliary verb কেইটা আমি জানো am is are was were have has had do does did এনেকে 24 টা auxiliary verb আছে আৰু এই auxiliary verb কেইটা ভিতৰত যিকেইটা auxiliary verb main verb হিচাপে ইউজ কৰিব পাৰি বা হেল্পিং ভার্ব হিসাবে ইউজ কৰিব পাৰো হেকেটা কি বুলি কয় প্রাইমারি অক্সিলারি ভার্ব সেকেন্ড পোরশনটো কি মডেল ভার্বস এর মনত ৰাখিব লাগিব প্ৰথমটো প্রাইমারি অক্সিলারি ভার্ব সেকেন্ডটো মডেল ভার্বটো কি মডেল ভার্বটো জানাৰ আগতে আমি যদি এই শব্দটোৰ অৰ্থ জানো মুখৰ পৰা আহিছে মডেল মুড শব্দৰ পৰা মুড মানে মানুহৰ যেটো পৰিস্থিতি মনৰ যেটো পৰিস্থিতি হেতু মুড বোলে যে মোৰ এতিয়া মুড বেয়া মুড ভাল so the auxiliary verbs which can be used to describe their own meaning and the words are having action by meaning যিকেটা auxiliary verb use কৰিলে সেই auxiliary verb কেটাৰ নিজস্ব এটা মিনিং থাকে আমাৰ বি ভার্ব বুলি কলে ইয়াতে যিকেটা আছিল প্রাইমারি অক্সিলারি ভার্বত মাকো আহিছো প্রাইমারি অক্সিলারি ভার্বত কি আছিল তিনিটা বি ভার্ব হ্যাভ ভার্ব আৰু ডু ভার্ব বি ভার্বত কিন্তু আৰু পাঁচটা ভার্ব আছে আমি সকলোৱে জানো কি আছে এম ইজ আর এই তিনটা প্রেজেন্টৰ was were এই দুটা পাস্টৰ হ্যাভ ভার্বৰ আৰু তিনিটা ভার্ব আছে have has had এই টোটাল তিনিটা ডুৰ আৰু তিনিটা ভার্ব আছে do does did এতে ইয়াতে টোটাল বি ভার্ব বুলি কলে 11টা ভার্ব আছে বিৰ 5টা হেভৰ 3টা ডুৰ 3টা 11টা ভার্ব আছে কি আমাৰ
প্ৰাইমাৰী অক্সিলাৰী ভাৰ্বত সো এই ভাৰ্ব কেইটা যেতিয়াই মেইন ভাৰ্ব হিচাপে ইউজ হ'ব তেতিয়া তাৰ এটা মিনিং থাকিব যেতিয়াই হেল্পিং ভাৰ্ব হিচাপে আহিব তাৰ কোনো মিনিং নিজস্ব মিনিং নাথাকে কিন্তু মডেল ভাৰ্ব কেইটাত কি হয় সদায় তেওঁলোকৰ এটা নিজস্ব মিনিং থাকে আৰু তেওঁলোকৰ নিজস্ব মিনিংৰ কাৰণে সেই সেন্টেন্সটো তাক ব্যৱহাৰ কৰা হয় যেটো সেন্টেন্সত এই ভাৰ্বটো ইউজ কৰা হয় তাতে তাৰ নিজস্ব একটা মিনিং ওলায় সেই ভাৰ্ব কেইটা কি বুলি কয় মডেল ভাৰ্ব সো আমি এইকেইটা বুজি পাব লাগিব যে হোৱাট ইজ ভাৰ্ব what is main verb what is auxiliary verb what is primary auxiliary verb what is modal verb এইকেইটা আমি যদি এবাৰ ক্লিয়াৰ হৈ যাও for the entire life আমাৰ আৰু ভার্ব লৈ বা ইংলিশ কোৱা লৈকে আমাৰ কোনো টেনশন আজিৰ মেইন পোরশনটো লৈকে যে এই বিভিন্ন অক্সিলারি ভার্ব আমার যে 24টা অক্সিলারি ভার্ব আছে 24টা হেল্পিং ভার্ব আছে অক্সিলারি ভার্বক হেল্পিং ভার্ব বলিও কোৱা হয় এই 24টা অক্সিলারি ভার্ব বা হেল্পিং ভার্ব বা মডেল ভার্ব যেটা আছে এইকেইটাৰ লগত সাবজেক্টৰ লগত কি ৰিলেশন সাবজেক্টৰ লগত কেনেকৈ ৰিলেট কৰিলে তেওঁলোকৰ কি মিনিং ওলায় আমি কোনটো সেন্টেন্স কেনেকৈ ক'ব লাগিব এই কথাখিনি আমি ইয়াতে স্পষ্টকৈ আজি শিকিম The first one whole subject subjector logot amar ei gutei keta verbor ami relation to sum we will relate all the verbs with the subject subject ki hobo pare he hobo pare she hobo pare rohim hobo pare I hobo pare you hobo pare we hobo pare they hobo pare Ram and Rohim মানে দুটা নাউন মিলি এটা সাবজেক্ট হ'ব পাৰে সো এইবিলাকৰ কোনটো অক্সিলাৰি ভাৰ্ব ইউজ কৰিলে কি মিনিং ওলায় কেনেকৈ ইউজ হয় সেই বস্তুকেইটা আমি ধুনীয়াকৈ আজি এটা এটাকৈ চাম মই আশা কৰিম যে ধৈৰ্য সহকাৰে সকলোৱে চাব কাৰণ এইটো এবাৰ ক্লিয়াৰ হৈ গ'লে লাইফ টাইমৰ কাৰণে আমি ইংৰাজী কোৱাত বা লিখাত So this will be the main portion of today's topic. Our subject ধৰি ললো এই কেইটা সাবজেক্টৰ লগত এই অক্সিলাৰি ভার্ব কেইটা ইউজ কৰিলে ইয়াতে বহুত ভার্ব দেখা পাই হয় খাব লগা একো নাই এবাৰ যদি আয়ত্তত আহি যায় এবাৰ যদি ক্লিয়াৰ হৈ যায় এটো মানে উইদিন এ মিনিট আমি সব কৈ দিব পাৰিম সো আজি আমি চাম এই সাবজেক্ট কেইটাৰ লগত এই অক্সিলাৰি ভার্ব কেইটাৰ লগত কি ৰিলেশন আছে প্ৰথমতেই আমি অক্সিলাৰি ভার্ব কেইটা চাম অক্সিলাৰি ভার্ব কেইটা কি আছে ইজ এম আৰ কেইটা কি কি বি ভার্বৰ প্ৰথম তিনিটা প্ৰেজেন্ট টেন্সৰ ফৰ্ম তাৰ পিছত বি ভার্বৰ পাস্ট টেন্সৰ ফৰ্ম তাৰ পিছত আছে কি হ্যাভ হ্যাজ হ্যাড হ্যাভ ভার্ব তাৰ পিছত হ্যাভ হ্যাজ হেডৰ লগত বিন লগালে কি মিনিং আহে তাৰ পিছত ডু ভার্ব চাম তাৰ পিছত উইল শেল উইল বি উইল হ্যাভ should must should be should have must be must have এই গুটেইখিনি আমি এটা এটাকে আমি চাই যাম সো প্ৰথমতে চাম আমি হি বা শিৰ লগত যদি আমাৰ প্ৰেজেন্ট টেন্সৰ বি ভার্ব তিনিটা ইউজ কৰো কেনেকৈ হ'ব হি বা শি একে ওয়ার্ড জাস্ট অপোজিট টু ইচ আদার হি টু হল ইউজড ফর বয় she used for girl he used for male she used for female so she is in school she logot is hobo in school teo schoolot ase jodi ami kobo khoju bolo teo kot ase teo schoolot ase she is in school jodi rohim hoy rohimor logot ki hobo hodai is ei hobo am ba are nohoy present tense ot present indefinite tense sentence ebilak present indefinite tense sentence rohimor logot hodai is hobo Rohim is with me Rohim etia mur logot ase I logot kintu hodai be verbor am hoy I am in
ক্লাছৰুম মই ক্লাছৰুমৰ ভিতৰত আছো যদি সাবজেক্টটো ইউ হয় ইউৰ লগত সদায় আৰ হয় ইউ সিঙ্গুলাৰ হওক প্লুৰাল হওক ইউৰ লগত সদায় কি হয় আৰ মনত ৰাখিব লাগিব এইটো কথা ইউ এজন হলেও আৰ বহুত হলেও আৰ You are with me. You are with my friend. তুমি এতিয়া মোৰ ফ্ৰেণ্ডৰ লগত আছা যেতিয়া মই কম বলে তুমি মোৰ ফ্ৰেণ্ডৰ লগত আছা তেতিয়া কেনেকৈ কম you are with my friend. We যদি সাবজেক্টটো we হয় মনত ৰাখিব we ৰ লগত সদায় be ভাৰ্বৰ প্ৰেজেন্ট টেন্সত be ভাৰ্বৰ কি হয় are কি হয় are we are in the theater আমি সিনেমা চাই আছো আমি সিনেমা হলত বা থিয়েটাৰত আছো দেৰ লগত সদায় প্ৰেজেন্ট টেন্সৰ কি হয় আৰ মনত ৰাখিব লাগিব দেৰ লগত সদায় প্ৰেজেন্ট টেন্সত আৰ দে যেহেতু বহুতক বুজাইছে গতিকে বহুতৰ লগত সদায় কি হয় আৰ দে আৰ ইন দা বুক ষ্টল তেওঁলোক কিতাপ দোকানত আছে যদি দুটা নাউন একেলগ কৰি এটা সাবজেক্ট হয় ৰাম এণ্ড ৰহিম মনত ৰাখিব লাগিব ইয়াতে দুজন মানুহ আছে যেতিয়া এই দুজন মানুহ আছে এটো প্লুৰাল ফৰ্ম হলে দে ৰাম এণ্ড ৰহিম আৰ হ'ব ৰাম এণ্ড ৰহিম আৰ ষ্টুডেন্টস ৰাম আৰু ৰহিম ছাত্ৰ সো এইখিনি সিম্পল প্ৰেজেন্ট টেন্সত প্ৰেজেন্ট ইনডেফিনিট টেন্সত যেতিয়াই আমাৰ সাবজেক্টটো সিঙ্গুলাৰ নাম্বাৰ হয় মাত্ৰ আই আৰু ইউৰ বাদে তাৰমানে সিঙ্গুলাৰ নাম্বাৰ থাৰ্ড পাৰসনত হয় সদায় কি হয় আমাৰ কি বি ভার্ব হেল্পিং ভার্ব ইউজ হয় ইয়াতে ইজ ইউজ হয় আৰু ইয়াতে ভার্ব কেইটা কিন্তু being used as main verb you will have to remember this ইয়াতে কিন্তু আমাৰ মেইন ভার্ব বুলি বেলেগ এটা ভার্ব নাই এই অক্সিলারি ভার্ব কেইটাই মেইন ভার্বৰ কামো কৰি আছে গতিকে এটা কি ভার্ব প্রাইমারি অক্সিলারি ভার্ব he is a boy she is a girl Rohim is a student I am a teacher all these are simple present tense আৰু ইয়াতে অক্সিলারি ভার্বটো মেইন ভার্বৰ কাম কৰি আছে সো আমি এইখিনিৰ পৰা এটা বস্তু বুজি পালো যে ইজ ব্যৱহাৰ কৰি তাৰমানে বি ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম ইজ এম আৰ এই তিনটা ব্যৱহাৰ কৰি আমি প্ৰেজেন্ট ইনডেফিনিটৰ টেন্সৰ সেন্টেন্স গোটেইবিলাক ক'ব পাৰো নেক্সট আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ যিমান সেন্টেন্স ব্যৱহাৰ কৰো সবতে ইজ এম আৰ এই তিনিটা লাগে মনত ৰাখিব লগা কথা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ গোটেইবিলাক সেন্টেন্সত ইজ এম আৰ লাগে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গোটেইবিলাক সেন্টেন্সত ইজ এম আৰ লাগে সো এবাৰ আমি চাম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ইজ এম আৰ কেনেকৈ ইউজ কৰা হয় সাবজেক্টটো যদি হি হয় হিৰ লগত আলটিমেটলি ইজ হ'ব আমি অলৰেডি শিকিছো থাৰ্ড পারসন সিঙ্গুলার নাম্বার তাৰ লগত প্ৰেজেন্ট টেন্সত ইজ হয় তাৰ লগত যদি আমি মেইন ভার্ব লগাই দিও আৰু মেইন ভার্বৰ লগত যদি এটা আইএনজি লগাই দিও আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হৈ গ'ল সাবজেক্টৰ লগত যেটো অক্সিলারি ভার্ব বা হেল্পিং ভার্ব ইউজ হয় হেতু দিলু তাৰ লগত কি দিলু আইএনজি মেইন ভার্ব দি মেইন ভার্বৰ লগত আইএনজি দি দিলু আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স হৈ গ'ল যদি আমি ক'ব লগা আছে কাৰোবাক যে তেও খেলি আছে হি ইজ প্লেইং যদি আমি ক'ব লগা আছে বলে তেও খেলি আছে তেতিয়া আমি কেনেকৈ কম হি ইজ প্লেইং তেও ভাত খাই আছে হি ইজ ইটিং তেও নামাজ পঢ়ি আছে হি ইজ প্ৰেইং সো সাবজেক্ট তাৰ পিছত বি ভার্ব তাৰ পিছত
মেইন ভাৰ্বৰ লগত আইএনজি লগাই দিলে আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হৈ গ'ল যদি সাবজেক্টটো সি হয় সিৰ লগতো কিন্তু ইজে হ'ব কাৰণ সিও থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় গতিকে she is dancing তেও তাই নাচি আছে बोले रहीमे पढ़ी আছে আমি কব লগা আছে बोले रहीमे पढ़ी আছে रहीम इज रीडिंग रहीम বুলি কোৱাৰ লগে তাৰ লগত ইজ আহিব প্ৰেজেন্ট টেন্সত তো বৰ্তমান কৰি আছে যেহেতু তো এই মুহূৰ্তত কৰি আছে গতিকে আমি কি কম ৰহিমৰ লগত ইজ আহিব আৰু কি কৰি আছে পঢ়ি আছে পঢ়াৰ লগত আইএনজি লগাই দিব লাগিব ৰিডৰ লগত আইএনজি ৰহিম ইজ ৰিডিং बोले আই সাবজেক্টটো যদি আই হয় মই হম I am teaching. I লগত সদায় am হয় প্ৰেজেন্ট টেন্সত I লগত সদায় am I am teaching মই পঢ়াই আছো you লগত সদায় are হয় you সিঙ্গুলার হলো আর you প্লুরাল হলো আর মনত ৰাখিব লাগিব you are learning তুমি শিকি আছা তুমি পঢ়ি আছা বা শিকি আছা we are waiting আমি যে কাৰোবাক ওয়েট কৰি আছো কি দিছো উই দিছো উইৰ লগত মিলা অক্সিলাৰি ভার্ব দিছো তাৰ লগত ভাৰ্বৰ লগত আইএনজি দি দিছো ওয়েটিং হৈ গল আমি দৌৰি আছো যদি কব লগা আছে কি কম উই দিলো তাৰ লগত নিশ্চিতভাৱে আর আহিব বেলেগ আৰু নাহে প্ৰেজেন্ট টেন্সত উই আর দৌৰাৰ ইংৰাজী কি রান তাৰ লগত আইএনজি লগাই দিলো রানিং উই আর রানিং হৈ গল যদি দে হয় দেৰ লগত আর হ'ব তাৰ পিছত মেইন ভাৰ্বৰ লগত আইএনজি লগাই দিলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হৈ গল দে আর ওয়াচিং সিম্পল তেওঁলোকে চাই আছে ওয়াচিং মানে চোৱা তেওঁলোকে চাই আছে ৰাম এণ্ড ৰহিম হোৱাৰ লগে দুটা নাউন হোৱাৰ লগে তেওঁলোক দুজন মানুহ গতিকে প্লুৰাল ৰাম এণ্ড ৰহিম আর প্লেইং ৰাম আৰু ৰহিমে খেলি আছে সো আমি কি গম পালো এই 1 2 3 4 5 6 7 8 আঠটা আমি ইজ এম আর ইউজ কৰি চালো কি কি ক্ষেত্ৰত ইউজ হল সিম্পল প্ৰেজেন্ট টেন্সত আমি পালো ইজ এম আর লাগিবই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স ক'বলৈ গ'লে ইজ এম আর লাগিবই আৰু এটা জায়গাত ইজ এম আর লাগে এটো কোড যদি আমি সাবজেক্টৰ লগত ইজ এম আর লগাই দি তাৰ পিছত মেইন ভাৰ্বটোৰ থাৰ্ড ফৰ্ম কৈ দিও তেতিয়ালে সেন্টেন্সটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ পেসিভ ফৰ্মত আহি গল পেসিভ ফৰ্মটো কি ভাৰ্বৰ সম্পৰ্কে ভয়েস টেন্স সম্পৰ্কে যথেষ্টখিনি আমাৰ স্টুডেন্টখিনিক দিয়া হৈছে ক্লাছত অনলাইন ক্লাছত দিয়া নহলো অনলাইন ক্লাছতো ফিউচাৰ টাইমত দিয়া হ'ব সো ভয়েস দুই প্ৰকাৰৰ এটা এক্টিভ ভয়েস যেটো ডাইৰেক্ট কথাটো কৰাৰ নিচিনা কোৱা হয় বোলে মই ভাত খাও হেতু কথা ইনডাইৰেক্টলি ক'ব পাৰো উল্টাকে বোলে মোৰ দ্বাৰা ভাত খোৱা হৈ আছে বা মোৰ দ্বাৰা ভাত খোৱা হৈছে হেতু পেসিভ ভয়েস বুলি কয় সো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ পেসিভ ভয়েস যদি আমি কৰিব লগা হয় আমি সাবজেক্ট দিম সাবজেক্টৰ লগত ইজ এম আৰৰ সাবজেক্টৰ লগত মিলাকে যেটো হেতু দিম আৰু মেইন ভাৰ্বৰ থাৰ্ড ফৰ্মটো দিয়াৰ লগে পেসিভ ভয়েস ফৰ্মত আহি গল হি ইজ স্কল্ডেড তেও গালি পাৰা হৈছে ইয়াতে বুজোৱা হৈছে তেও কিন্তু গালি পাৰা নাই তেওকে গালি পাৰা হৈছে যেতিয়াই কম বোলে তেও গালি পাৰা হৈছে তেও কোনোবাই গালি পাৰিছে কেনেকৈ কম হি ইজ স্কল্ডেড she is sent ইয়াতে she দিলু sheৰ লগত যেটো বি ভাৰ্বৰ আহে ইজৰ লগত কি দিলু সেন্ডৰ সেন্ড মান পঠোৱা সেন্ডৰ থাৰ্ড ফৰ্ম ফাৰ্স্ট পাৰ্টিসিপল ফৰ্ম দিয়াৰ লগে কি হৈ গল এবাৰ কিন্তু তাই পঠোৱা নাই তাইক পঠোৱা হৈছে কোনোবাই তাইক কৰবাত পঠাইছে she is sent তাইক পঠোৱা হৈছে ৰহিম is beaten
ৰহিম দিলো ৰহিমৰ লগত ইজ আহিব সদায় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ দিলো ইজ দিলো ইজৰ লগত কি দিলো বিট বিট মানে মাৰা বিটৰ থাৰ্ড ফৰ্ম পাষ্ট পাৰ্টিসিপল ফৰ্মটো দি দিলো কি মিনিং আহি গল পেসিভ ফৰ্মত আহি গল পেসিভ ভয়েসত আহি গল প্ৰেজেন্ট ইনডেফিনিটত মিনিং কি আহি গল বলে ৰহিমক মাৰা হৈছে ৰহিমক কোনোবাই মাৰিছে I am taught মোক শিকোৱা হৈছে মানে মই শিকিছো মোক কোনোবাই শিকাইছে আই দিলো আইৰ লগত কি আহে এম তাৰ পিছত যিকোনো যেটো বলে ইয়াতে টাট নিদি বলে রান দি দিলো রান রেন রান রান টু থার্ড ফর্ম আই এম রান মোক দৌড়াইছে কোনোবাই মোক দৌড়াইছে ঠিক আছে I am cried মোক কোনোবাই কান্দাইছে কন্দুৱাইছে সো সাবজেক্ট তাৰ পিছত সাবজেক্টৰ লগত মিলাকে যেটো আমাৰ বি ভাৰ্ব আহে তাৰ লগত মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম দি দিয়াৰ লগে লগে এই সেন্টেন্সটো কি হৈ গল পেসিভ ভয়েসত আহি গল প্ৰেজেন্ট ইনডেফিনিট টেন্সত পেসিভ ভয়েসত আহি গল ইউ আৰ ৰিমেম্বাৰ্ড তোমাক মনত ৰখা হৈছে তুমি যতেই থাকা তোমাক আমি মনত ৰাখিছো তোমাক মনত ৰখা হৈছে ইউ দিলো ইউৰ লগত কি আহে আৰ আৰু ৰিমেম্বাৰৰ থাৰ্ড ফৰ্ম দি দিলো ৰিমেম্বাৰ্ড হৈ গল তোমাক মনত ৰখা হৈছে পেসিভ ভয়েসত আহি গল উই আৰ কল্ড আমাক মাতা হৈছে ইয়াতে আমি কাকো মাতাৰে আমাক কোনোবাই মাতিলে আমি কি কম উই আৰ কল্ড উই দিলো আৰ দিলো আৰু কি দিলো কলৰ থাৰ্ড ফৰ্ম যে somebody called us এটো আমি কেনেকৈ কৈ দিলো উই আৰ কল্ড বলে আমাক কোনোবাই মাতিছে দে আৰ কট তেওঁলোকক কোনোবাই ধৰিছে তেওঁলোক ধৰা পৰিছে আমি কেনেকৈ কম দে আৰ কট কটটো কি হয় ধৰাৰ ফাৰ্স্ট ফৰ্মটো হল কেটচ কেটচৰ থাৰ্ড ফৰ্মটো হল কট দে আৰ কট ৰাম এণ্ড ৰহিম যেহেতু দুটা নাউন হোৱাৰ লগে লগে কি হৈ যায় প্লুৰেল ৰাম এণ্ড ৰহিম আৰ টৰ্চাৰ ৰাম আৰু ৰহিমক অত্যাচাৰ কৰা হৈছে ৰাম আৰু ৰহিমক কোনোবাই অত্যাচাৰ কৰিছে এতিয়া আমাৰ মনত ৰাখিব লগা কথাটো হল যে ইজ এম আৰ এই তিনিটা বি ভাৰ্ব তিনিটা হেল্পিং ভাৰ্ব বা তিনিটা অক্সিলাৰি ভাৰ্ব আমি তিনিটা ধৰণে ইউজ কৰিব পাৰো we can use these three verbs in three ways কি ফাৰ্স্ট হল simple present tense second hol present continuous tense third hol present indefinite tense passive voice firstly let me remind once again first is present simple present ot keneke he is a boy she is a girl Rohim is a player I am a teacher ebila present indefinite tense simple present tense second present continuous tense কেনেকুৱা কেনেকৈ কৰিব পাৰো আমি কন্টিনিউয়াস মানে কাম বৰ্তমান চলি আছে সো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আমি সাবজেক্টটো দিলো হি আহিল হিৰ লগত মিলাকে যেটো আহে ইজ দিলো ইজৰ লগত আমি মেইন ভাৰ্ব এটা দিব লাগিব মেইন ভাৰ্বৰ লগত আইএনজি লগাই দিব লাগিব ইয়াতে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ইজ টু হেল্পিং ভাৰ্ব হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সত ইজ টু কি হয় মেইন ভাৰ্ব হয় সো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ইজ এম আৰ ইউজ হয় জানিলো আৰু ইজ এম আৰ কত ইউজ হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সত পেসিভ ভয়েসত আমি সাবজেক্ট দিলো সাবজেক্টৰ লগত মিলাকে অক্সিলাৰি ভাৰ্বটো দিলো তাৰ পিছত মেইন ভাৰ্বৰ থাৰ্ড ফৰ্মটো দি দিয়াৰ লগে লগে কি হৈ যায় প্ৰেজেন্ট ইনডেফিনিট টেন্সত পেসিভ ভয়েস হৈ যায়
সো এই গোটেইখিনি আমি এটা এটাকে চাম ভিডিওটো বৰ বেছি দীঘল হলে চাবলৈ অসুবিধা সো আজি এইটো পাৰ্ট 1 হিচাপে আমি ৰাখিলো নেক্সট ক্লাছত পাৰ্ট 2 বা পাৰ্ট 3 লৈকে আমি কমপ্লিট কৰি দিম সো আজিলৈকে মই জাস্ট এটাই কম গোটেইখিনি লাইফ টাইমৰ কাৰণে যদি ফৰ ইউৰ লাইফ টাইম কোনোবাই ইংলিছৰ টেনচন হেক কৰিব বিচাৰিছে এই ভিডিওটো গোটেইকেইটা পাৰ্ট বহুত ধুনীয়াকে বহুত মনোযোগ দি চাব লাগিব আৰু যদি এবাৰ চাই যায় হি উইল get out of all the puzzles of English. So thank you. Stay safe, stay happy.